মিয়াৰ দালাল হয় মই কিহৰ মিয়াৰ দালাল কৈ থাকা হে তোমালোকৰ আৰু কাম বন নাই হে ফালতু পাইছা নেকি ইমান ফটো আমি কিয় কৰি থাকা আৰু কি কৰিলা হে হুকুৰালি ফটোকপি লগত মোৰ ফটো জয়েন কৰি কি কলা হাজবেণ্ড এণ্ড ৱাইফ হয় এ তোমাৰ বোলে হাজবেণ্ড হয় কি মানে ফালতু কৰি থাকা কোৱাচোন নিজৰ কি ব্যক্তিগত আত্মসন্মান বুলি কাৰো একো নাথাকে নেকি কোৱাচোন হা মই যে হয় ঠিক আছে মূৰত কাপোৰখন লৈ ভিডিঅ' বনাইছিলো তেতিয়া গালি পাৰিলা আৰু মিয়ানি বুলি কলা মিয়ানি মিয়াৰ দালাল হয় মিয়াৰ পৰা টকা খাইছো কিহত টকা খাইছো দেখিছিলা তোমালোকে টকা খোৱা এটা যদি প্ৰমাণ আনি দিয়া নহয় তেতিয়া কম ফালতু কথা কব আহে চাবা কিন্তু নিজৰ প্ৰত্যেকৰে আত্মসন্মান থাকে ইমান অপমান কৰিবলৈ নাযাবা ভিডিঅ' এটা দিব নোৱাৰো নিজৰ ভাল লগা কথাখিনি ক'ব নোৱাৰো নিজৰ একাউণ্টত নিজে দিছো সেইটোতো আপোনালোকৰ ইমান আপত্তি কিহৰ মানে খং উঠিছে কিন্তু দেই সঁচাকে কৈছো চাব আকৌ কাম নাই কিহৰ কাম নাই হে কাম নথকাকে গোটেই ঘৰখন চলি আছে আপুনি আহি কৰি দিছে মোৰ ঘৰত কাম কি যে কথা কয় নহয় কাম নাই ঘৰত আহি চাই যাবহি এবাৰ কাম কৰো নে নকৰো গোটেই দিনটো মোবাইলটো লৈ হাই হেলো এইটো সেইটো খাইছো শুইছো বহিছো ফুৰিছো কৈ নাথাকো নহয় অকনমান আমাৰো মন যায় নিজৰ মনৰ অনুভৱখিনি প্ৰকাশ কৰিবলৈ হেয়েহে যেতিয়া সুযোগ পাওঁ কাম বন সামৰি ব্যস্ততাৰ মাজতে অকনমান সময় উলিয়াই ভিডিঅ' অকনমান কৰি থওঁ আৰু মনৰ ভাৱখিনি প্ৰকাশ কৰো যিখিনি ডায়েৰীত লিখা নহয় আজিকালি সেয়া ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰো আৰু সেইখিনিতো আপোনালোকৰ আপত্তি এবাৰ মানুহক সমালোচনা কৰাৰ সলনি অকনমান উৎসাহ আৰু প্ৰেৰণা দি চাবচোন অকনমান হাঁহি এটা উপহাৰ দি চাব ভাল এটা ফিডবেক পাব মানে ওপৰলাই দিব ভগৱানে দিব গম পাইছেনে ইমান বেছি সমালোচনা নকৰিব নাপায় মানুহক ইমান গালি দিবলৈ আৰে না চাব মন নগলে নাচালেই হৈ গ'ল আমাৰ যদি কিবা এটা বেয়া লাগে আমি নাচাওৱে ন ইমান গালি কিয় দিয়ে কওকচোন কাম নাই এইবিলাক বকি থাকক আৰু জ্ঞান দিবলৈ অহা নাই মই জ্ঞানী নহয় হা জ্ঞানী কৈ নাথাকিব আৰু কি কৈছে জ্ঞান দিব আহিছো না মই জ্ঞানী নহয় জ্ঞান দিব অহা নাই আপোনালোকৰ দৰে এগৰাকী সাধাৰণ মানুহ হয় কেৱল মাত্ৰ মনৰ অনুভৱখিনি প্ৰকাশ কৰি ভাল লাগে কাৰণে প্ৰকাশ কৰো ক্লাছ 5ৰ পৰাই ডায়েৰীত নিজৰ দিনলিপি লিপিবদ্ধ কৰি থোৱাৰ অভ্যাস মোৰ আছিল 2014 চনত আপগ্ৰেড হৈ ফেচবুকত পোষ্ট দিবলৈ আৰম্ভ কৰিলো ডায়েৰী আৰু কলম লৈ ফুৰাৰ এলাহত মানে সময়ৰ লগত সকলোৱে খোজ দিছে আমিও আগবাঢ়ি গৈছো আপোনালোকেও গৈছে কেৱল মই নহয় এটা অনুৰোধ কৰিছো আপোনালোকক বুজিটো নাপাবই তথাপিও এবাৰ হিংসা বিদ্বেষ খং ৰাগ অহংকাৰ ভেদাভেদ এইবোৰৰ আৱৰণখন চকুৰ মনৰ পৰা আঁতৰ কৰি এবাৰ ভাল এখন সুন্দৰ অন্তৰেৰে সুন্দৰ দৃষ্টিভংগীৰে চাই চাবচোন পৃথিৱীখন খুব বেছি সুন্দৰ দেখা পাব কাৰোবাৰ অন্তৰত আঘাত দি নাভাবিব যে আপুনি বাচি যাব ভগৱানে সকলো দেখি আছে তাৰ ফিডবেক আপোনালোকে নিশ্চয় পাব গম পাইছেনে সেইকাৰণে ভাল মনৰ অধিকাৰী হৈ ভালভাৱে জীয়াই থাকক আনৰ অন্তৰত আঘাত দি নহয় কাৰোবাৰ অন্তৰত আঘাত দি যি আখৰিক তৃপ্তি লাভ কৰিছে সেয়া টেম্পৰৰী হয় পাৰ্মানেণ্ট কেতিয়াও নহয় মনত থব ওপৰৰে শিল ছটিয়াই ফুলৰ আশা নকৰিব এতিয়াও সময় আছে শুধৰক নিজৰ মনটো চাফা কৰি এখন সুন্দৰ সমাজ গঢ়িবলৈ চেষ্টা কৰক সুন্দৰ সমাজটো বাদেই দিয়ক নিজৰ ঘৰখন সুন্দৰ হ'ব নিজৰ মনটো যদি সুন্দৰ হয় আপোনালোকে কৰা বেয়া মন্তব্যবোৰে আমাক বহুত কষ্ট দিয়ে চকুপানী বৈ আহে কেতিয়াবা মন যায় ঘৰত গৈ ঝাৰি থৈ আহিম ঠিকছে কিন্তু আপোনালোকৰ দৰে হ'ব নোৱাৰো বাবে একো কৰিব নোৱাৰো তাৰ অৰ্থ এইটো নহয় যে আমাৰ সৰলতাই দুৰ্বলতা হয় গতিকে সাৱধান হওক সুন্দৰভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰক সকলোকে কোৱা নাই যিসকলক কৈছো এনেও নিশ্চয় তেওঁলোকে গাত পাতি ল'বই গতিকে ধন্যবাদ